বোলে আন দেৱী দেৱ নকৰিবা হেও মূৰ্তিকো নাচাইবা তাৰো প্ৰসাদো নাখাইবা গৃহ নপকিবা ভক্তি কৰিব বিবিচাৰ এতিয়া এই উপদেশটো আমাৰ সমাজত বহুতখিনি খেলিমেলি সৃষ্টি কৰি থাকে কিছু লোকে বৈষ্ণৱ মাৰ্গৰ আৱেশত আহিয়ে বহুতখিনি নিন্দা কৰি দিয়ে এই উপদেশটো আঁৰলৈ কিন্তু যদি আমি প্ৰকৃততে চাওঁ এই উপদেশটো ক'ৰ পৰা আহিছে মহাভাৰতৰ পৰা মহাভাৰতত যুধিষ্ঠিৰে আই দ্ৰৌপদীক দিছিল গৃহস্থী আশ্ৰমখনত দেৱ হৈছে পুৰুষজন দেৱী হৈছে আইগৰাকী সেই দেৱে যদি আন দেৱীক ভজনা কৰে বুজি পাইছেই চাগে সেই দেৱী যদি আন দেৱক ভজনা কৰি তেতিয়া গৃহস্থী আশ্ৰমখনৰ ভক্তি ভ্ৰষ্ট হ'ব সেইটো এটা অৰ্থ আৰু দ্বিতীয়তে ইয়াত যদি আন দেৱীৰ ৰূপত আমি ধৰি লওক গণেশ দুৰ্গা সৰস্বতী এই সকলোকো বহুৱাই দিওঁ এতিয়া চাওকচোন তাত কি কোৱা হৈছে আন দেৱী দেৱ বুলি কোৱা হৈছে ঈশ্বৰে যদি নিজৰ পত্নী লক্ষ্মীকে আন বুলি ভাবে সেই আদৰ্শটো যদি আপুনি মই গ্ৰহণ কৰো সংসাৰ চলিবনে নচলে এতিয়া কৈছো নহয় ভকতক বজিলে গুচয় কৰ্ম যায় আমি এই ভকত নহয় তেওঁলোকোতো ভকত আমি ঈশ্বৰৰ চৰণ সেৱা কৰিবলৈ পাহৰিব পাৰো দেৱী লক্ষ্মীটো 24 ঘণ্টাই তেওঁ চৰণত বহি আছে নহয়নে খালি বৈষ্ণৱ মাৰ্গত চিন্তাটো কি যত যিমান ঈশ্বৰৰ বিভূতি আছে সকলোকে বৈষ্ণৱজনে বা ভক্তজনে ঈশ্বৰৰ বিভূতি বুলি সন্মান কৰে তেওঁলোকৰ পৃথক উপাসনাটো বৈষ্ণৱ মাৰ্গত নাই কাৰণ আমি ক্ষীৰ বিক্ৰী কৰিছো ভগৱন্তক নহয়নে গতিকে তেওঁৰ বিভূতিসকলৰ প্ৰতি সন্মান আছে কিন্তু তেওঁলোকৰ পৃথক উপাসনাটো নাই আৰু মহাপুৰুষে যিটো পৰিস্থিতিত বোলে এই উপদেশটো লিখিছিল যিখিনি সময়ত আজিৰ পৰা 500-600 বছৰ আগতে অসমখনত বহুতো কিছুমান অনাৰ্য সংস্কৃতিৰ মূলক ধৰ্ম চাওকচোন কামাখ্যাত আপোনাৰ ভোগীসকলৰ পৰম্পৰাও আছিল নৰবলিলৈকে কিছুমান ব্যৱস্থা প্ৰৱৰ্তিত হৈ আছিল এইবিলাক বেদৰ মাৰ্গৰ উপাসনা নহয় গতিকে এইবিলাক আমাৰ ধৰ্মৰ ভিতৰুৱা বিষয় নহয় এইবিলাকক বুজাবলৈও কিছুসকল বোলে বুৰঞ্জীবিদে কয় মহাপুৰুষে সেই পৰিস্থিতিত পৰি এনেকুৱা উপদেশ লিখিছিল আৰু দ্বিতীয়টা কথা হ'ল কি আমি আন দেৱী দেৱৰ ঠাইত যদি দুৰ্গা লক্ষ্মী এইসকলক বহুৱাই দিওঁ তেতিয়াহ'লে চাওকচোন এইটো চিন্তা হ'ব নোৱাৰে যে তেওঁলোকক আমি বাটে বাটে লগ পালে অপমান কৰিম কাৰণ ঘৰৰ মূল বুলি আপোনাক চিনি পোৱাৰ পাছত আপোনাৰ ল'ৰা ছোৱালীক লগ পালেও যদি আপোনাক একো ভাল বেয়া নুসুধো সেইটো জানো ভক্তি হ'ব আজি আপুনি নামঘৰলৈ আহিছে মই আপোনাক চিনি পাওঁ লগতে আপোনাৰ ল'ৰা ছোৱালী আহিছে ল'ৰা ছোৱালীক যদি মই গুৰুত্বই নিদিওঁ তেতিয়া আপুনি বেয়া পাবনে মোৰ ল'ৰা ছোৱালীকে মাত এষাৰ নিদিলে গতিকে মোৰ প্ৰতি আৰু সেই দেখুৱাই কি লাভ গুৰিটোত পানী ঢালিব লাগে কৈছে নহয় চতুৰ্থ স্কন্ধত বোলে যথাতৰ মূল্য নিশেষণে নতিপ্যন্তি তস্কন্ধ ভুজু প্ৰচাকা প্ৰাণোপহাৰস্য ইথেন্দ্ৰিয়ানাং সৰ্বেশ্ব নমস্তুতেভ্য বৃক্ষৰ মূলজনত আনি দিলে জল টিপিটি লভয় যেন পত্ৰ পুষ্প ফল নহয়নে গুৰিত পানী আমি কিয় দিওঁ ডাল পাত বিলাকৰ পৰা ভাল ফল পাবলৈ ঢাল পাত বিলাক কাটি পেলাই গুৰিত পানী দিয়াৰ দৰ্শনটো আমাক শিকোৱা নাই গতিকে এইসকল যত যিমান দেৱী দেৱতা আছে সকলো ঈশ্বৰৰ বিভূতি সেই ৰূপত ভক্তজনে সন্মানৰ ভাৱটো ৰাখিব কিন্তু ভজনা কাক কৰিব ভগৱন্ত কৃষ্ণ বা বিষ্ণু এইটো বৈষ্ণৱৰ দৰ্শন গতিকে কেতিয়াও ঈশ্বৰৰ বিভূতিসকলৰ প্ৰতি অপমান কৰিব নালাগে কাৰণ বৈষ্ণৱৰ যদি অপমান কৰিছে তেতিয়া সেইটো বৈষ্ণৱৰ লক্ষণ হ'বই নোৱাৰে মহাপুৰুষে সেইবাবে ৰত্নাৱলীত লিখিছে শান্তমূৰ্তি কৃষ্ণ দেৱক ভজন্ত বিভূতি সমস্তকো নিন্দা নকৰন্ত ঈশ্বৰৰ বিভূতিসমূহক কেতিয়াও তেওঁ নিন্দা কৰিব নোৱাৰে আৰু প্ৰসাদ বুলি কওঁতে চাওকচোন বেলেগকৈ দেৱী দেৱতাক উপাসনা কৰাৰ সময়ত পোনপ্ৰথমতে প্ৰত্যক্ষ ৰূপত তেওঁলোকৰ অৰ্থে নৈবেদ্য অৰ্পণ কৰাই নহয় প্ৰথম বিষ্ণু নৈবেদ্য দিহে তেওঁক দিয়া হয় লাগিলে যি পূজাই নাপাতক বিষ্ণু দৈৱতাই চুপকৰণ নৈবেদ্যাই নহয় প্ৰথম বিষ্ণুকেই দিব তাৰ পাছত নি পেলাই প্ৰসাদ ৰূপতহে সেই বিভূতিসকলক দিব গতিকে আনদেৱৰ প্ৰসাদ বুলি থাকিলে কিটো বোলে গৃহ নপকিবা মূৰ্তিকো নাচাইবা মহাপুৰুষেই সশৰীৰে বৰ্তি থকা সময়ত এই গোটেই ভাৰতবৰ্ষখন 108খন তীৰ্থ ভ্ৰমণ কৰি আহিলে গতিকে সেই মহাপুৰুষে মানুহৰ মাজত উগ্ৰতা সৃষ্টি কৰা এনে উপদেশেটো এনে এটা চিন্তাৰে আমাৰ মন মগজুত সোমোৱাই দিয়া নিশ্চয় কৰি নাছিল বৈষ্ণৱ মাৰ্গত উদাৰতাটো লাগে মই মানিব বিচৰা নাই কিন্তু চাচোন আমাৰ উপাসনা হিচাপে শাক্তসকলতো আছে শাক্তসকলে দেৱীক উপাসনা কৰে নহয়নে শৈৱসকলে শিৱক উপাসনা কৰে গাণপত্যসকলে গণেশসকলে সৌৰসকলে সূৰ্যক উপাসনা কৰে উপাসনা পদ্ধতিবিলাক বেলেগ বেলেগ গতিকে কাৰো উপাসনা পদ্ধতিক আমি নিন্দা কৰিব নালাগে আমাৰ নিজৰ উপাসনা পদ্ধতিত আমি নিজে কিমান আগবাঢ়ি যাব পাৰো সেইটো আমাৰ লক্ষ্য হ'ব লাগে কিন্তু বৈষ্ণৱ ভক্তি কৰিছো বুলিয়ে কেতিয়াও কাৰো উপাসনাৰ প্ৰতি সমালোচনাৰ দৃষ্টি বা হেয় জ্ঞান কৰাৰ দৃষ্টিটো বৈষ্ণৱৰ লক্ষণ কেতিয়াও হ'ব নালাগে কাৰণ পৰৰ ধৰ্মক নিহিংসিবা কেতিয়া কদাচিত পৰ ধৰ্মকে হিংসা কৰিবলৈ হাক দিছে উপাসনাৰ ৰূপত পথাৰৰ মাজত থকা গছজোপা পূবৰ পৰা চালেও পোন যেন লাগে পশ্চিমৰ পৰা পোন যেন লাগে যিজনে যি চেতনা লাভ কৰিছে সেই অনুসাৰে আগবাঢ়িব আৰু এক অৰ্থত এইটোও কোৱা হৈছে আকাশাত পতিতম তুয়ম যথাগচ্ছতি সাগৰম সৰ্বদেৱ নমস্কাৰম কেশৱম প্ৰতিগচ্ছতি
যিদৰে নৈবিলাক ভিন্ন হ'ব পাৰে পথ গৈ পেলাই সাগৰতেই পৰেগে ঠিক তেনেদৰে সৰ্বদেৱ নমস্কাৰ সকলো বিভূতিৰ প্ৰতি কৰা নমস্কাৰ কেশৱম প্ৰতিগচ্ছতি স্বয়ং ভগৱন্তই প্ৰাপ্ত কৰে খালি এইটো নহয় যে বৈষ্ণৱ মাৰ্গত অহাৰ পাছত যদি ঈশ্বৰৰ বিভূতিসমূহৰ পৃথককৈ উপাসনা মাৰ্গত তেওঁ গৈছে তেতিয়াহ'লে কিন্তু ভক্তিভ্ৰষ্ট হ'ব কাৰণ আমি হিৰ বিক্ৰী কৰিছো ক'ত কিয় এই দিয়া হ'ল ঘোঁৰাবিলাকৰ চাওঁচোন ৰথৰ আগত পতি এটা বান্ধি দিয়ে এইফালেও এটা পতি বান্ধি দিয়ে এইফালেও এটা পতি বান্ধি দিয়ে যাতে তেওঁ লক্ষ্যটোৰ পৰা বিচলিত নহয় গতিকে উপাসনা মাৰ্গমত এইকাৰণে এইখিনি ব্যৱস্থা ৰখা হ'ল যাতে তেওঁ বিভিন্ন কথাত লাগি বিচলিত নহয় বৈষ্ণৱ যেতিয়া আমাৰ লক্ষ্য বিষ্ণু কিন্তু বিষ্ণুক পাবলৈ যাতে ভজিবলৈ যাওঁতে কোনো প্ৰকাৰ নিন্দা নহয় সেইটোৰ প্ৰতি কিন্তু বহুত সতৰ্কতা ৰক্ষা কৰাটো প্ৰয়োজন